ভাদ মাহৰ পবিত্ৰ অষ্টমী তিথি আৰু এই অষ্টমী তিথিতে প্ৰভু কৃষ্ণৰ জন্ম হৈছিল। আমি সকলোৱে জানো যমুনা তীৰত। আৰু আজি পবিত্ৰ যিটো সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বতে জন্মাষ্টমী হিচাপে সনাতন সংস্কৃতিৰ ব্যক্তিসকলে পালন কৰি আছে। আৰু সংগীতে আৰু আজিৰ দিনতে বিশ্ব হিন্দু পৰিষদৰ জন্ম হৈছে। আজি ইয়াতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস, অন্য হাতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসে জন্মাষ্টমী থেকে আয়োজন কৰে। আমাৰ ৰঙিয়াতো জিলা বিশ্ব হিন্দু পৰিষদৰ হোটেলত জন্মাষ্টমী থেকে আয়োজন কৰা হৈছে। সেইদিনাখন বৰপুলাত এটা ঘটনা কওঁ। এই ৰঙিয়াত চতুৰ্থ শ্ৰেণীৰ ছোৱালী এজনী স্কুলত যোৱা বন্ধ হৈছে। ধেমালি কথা, ধেমালি কথা। সেই মনোপিশাচসকলক আমি আইডেন্টিফাই কৰাৰ সময় হয়। এতিয়াও আমি যোৱা নাই ক'তো। ভাবিছে নেকি? কৈছে জাগিলে হিন্দু জাগিব দেশ। আমি জগাৰ সময় হ'ল। জোৰ কৰি হাত পালে অকল জন্মাষ্টমী ভাগি আয়োজন কৰি আমি সনাতন সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিম। মই বন্ধুসকলক বিনম্ৰতা অনুৰোধ জনাইছো, গাঁৱে গাঁৱে আমাৰ সংস্কৃতি বাঢ়িব লাগিব, গাঁৱে গাঁৱে আমাৰ সংগঠন হ'ব লাগিব, ব্যৱস্থিত কৰিব আৰু সংস্কাৰ আমাৰ মাজত থাকিব লাগিব। আমি কাৰো ওচৰত দাদাগিৰি নকৰোঁ, এইটো আমাৰ স্বভাৱ নাই। কিন্তু আমাৰ ওচৰত যদি কোনোবাই এনেকুৱা কাম কৰে তেওঁলোকক আমি কেতিয়াও ৰেহাই নিদিওঁ, কস্মিন কালে ৰেহাই নিদিওঁ। এই কথা আজি মাতৃসকল আছে, ভগ্নীসকল আছে, তেওঁলোকৰ সুৰক্ষা দিব লাগিব। আমি সেইমতে আমাৰ বিশ্ব হিন্দু পৰিষদে কাম কৰিব লাগিব। মই আহ্বান জনাম, প্ৰতিখন হিন্দু গাঁৱতে বিশ্ব হিন্দু পৰিষদৰ শাখা খুলিব লাগিব। আজি ইয়াতে আমি কমিটমেণ্ট লৈ যাম যে প্ৰতিখন গাঁৱত বিশ্ব হিন্দু পৰিষদৰ শাখা উঠি অহা প্ৰজন্মৰ যুৱকসকলক বজ্ৰমত আমি প্ৰশিক্ষণ দিব লাগিব। আমাৰ সন্মানীয় বাইদেউসকলক আমাৰ যি দুৰ্গা বাহিনী আছে তাত আমি নিব লাগিব।